হাই গাইজ এমজে ব্লগৰ অন্য এটি প্ৰেংক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। যোৱাকালি অঞ্জু পাঞ্চিৰ লগত কৰা প্ৰেংকটো আপোনালোকে বহুত মৰম দিলে, বহুত উৎসাহ পালোঁ মই। সেইবাবে সকলো ৰাইজক মোৰ ফালৰ পৰাই ধন্যবাদ জনাইছোঁ। আজি আকৌ এটা নতুন প্ৰেংক লৈ আহিছোঁ আৰু সেইটো হ'ব প্ৰেংক অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগত গান গোৱা গৌৰাংগ ৰাভ। তেওঁ বহুত ধুনীয়া গান গাই থৈছে। গতিকে আহক প্ৰেংকটো আৰম্ভ কৰোঁ আৰু এনজয় কৰোঁ। ফোনটো লগাইছোঁ গাইজ। লাগিছে গাইজ ফোনটো। ছোৱালী চাবলৈ যাওঁ বজাজিলৈ বোকা খাটৰে পেৰা কেইটামান। হেল্ল' হয় কোনে ক'লে? বাপা মই লেজা মূৰ্খৰ পৰা ক'লো। তুমি বাপা বোকাখাটৰে পেৰা এইটো গান যে গাইছা গৌৰাংগ হয়নে? আচ্ছা, আমাৰ এটা অনুষ্ঠান মানে আমি যিখিনি বয়সস্থ মানুহ আছো হা, সেইখিনি মানুহ আমি এটা প্ৰগ্ৰেম কৰোঁ, মানে অনুষ্ঠান এটা পাতো। তুমি এইখিনি লেজা বুৰ্গ বুলি কয়, এই ডিমুৰ ফালে। আচ্ছা, তুমি বাৰু তুমি বুলিয়ে কৈছো হা, তুমি মোৰ ল'ৰাৰ নিচিনা হা। কৰিব পাৰিবা নেকি বাৰু? এই প্ৰগ্ৰেমটো মেৰ ফালে হ'ব। এতিয়া কথাটো হ'ল কি, আমি যোৱাকালি আমাৰ মিটিংখন গ'ল, তাৰপিছত যিখিনি আমাৰ ডেকা চাম আছে তেওঁলোকে মানে তোমাৰ নামটো ক'লে। তাৰপিছত নাম্বাৰটো তেওঁলোকে কিবা কৰি মোক দিলে বাৰু। মই বোলো কালি মই নিজে কল কৰিম। এতিয়া আমি গোটেইখিনি বয়সস্থ মানুহ বহিছোঁ। এতিয়া তুমি কেতিয়া খালী আছা? তোমালোকৰ ফালেদি হ'ব কথাটো। এতিয়া আমি মেৰ মানে ৩-৪ ভিতৰত আমি কৰোঁ। 4 হৈছে বাৰু, 3 হৈছে। 8 পাৰিব? 8 মানে অকণমান বেছি হৈ যায় নেকি বাপা? কি বাকী মানে এইবিলাক 6-7 এইবিলাক আছে নেকি? পাৰিব। তেতিয়াহ'লে আমি এটা কাম কৰোঁ, 6 তাৰিখে আমি কৰি দিওঁ নেকি? হা? এতিয়া বাৰু আমি ডাইৰেক্ট হেৰিতে এই মানে মাননীখিনি কিমান কি কেনেকে কি কৰিবা আমাক জনালে ভাল আছিল। সেইকাৰণে আমি আৰু কোনো মেনেজাৰ বা কিবা একো ফোন কৰা নাই। গতিকে তোমাক ডাইৰেক্ট ফোন কৰিছোঁ, তুমি আৰু ডাইৰেক্ট কৰিলে ভাল হ'ব। নাই ঠিক আছে। এনেই ধৰক আমি গুৱাহাটীৰ ভিতৰৰ শ্ব'খিনি ৭৫-৮০ এনেকে লৈ আছিলোঁ আৰু। আচ্ছা, তাৰলৈকে আমি অলপ মিলাই মেলি কৰি ল'ম বাৰু। ডেটটো মিলাওকচোন কি চাওঁ। ডেটটো বাৰু আমি মানে ভাবিয়ে থৈছিলোঁ, আমি 3-ৰ পৰা একদম মানে 6-7ৰ ভিতৰত পাতিম। এতিয়া তুমি যেতিয়া 6 মানত খালী আছা তেতিয়াহ'লে আমি আৰম্ভ কৰিব পাৰিম। এতিয়া কথাটো হ'ল বাজেটটো তোমাৰ কিমান হ'ব? আমি মানে বয়সস্থ মানুহ যিখিনি আছোঁ, আমি মানে যিখিনি পেঞ্চনাৰ মানুহ, সেই পেঞ্চনাৰ মানুহখিনি মানে আমি অনুষ্ঠানটো আমি পাতোঁ প্ৰত্যেক বছৰে। প্ৰায় আমাৰ 70 বছৰ হ'ল এইটো প্ৰগ্ৰেম। এতিয়া আৰু বাজেটটো আমি পেঞ্চনাৰ মানুহ ইটো সিটো পেঞ্চন আমি ক'তো অনুষ্ঠানৰ পৰা কোনো ধৰণৰ আমি মানে কালেকশ্যন নকৰোঁ হা। এতিয়া তুমি অলপ মিলাই দিলে আমাৰ মানে ডেকা চামে মানে তোমাক বিচাৰিছে। তুমি আমাৰ জুবিনৰ লগতো কিবা গান গাইছা বোলে ন? সেইকাৰণে বিচাৰিছে। এতিয়া তুমি কিমানত পাৰিবা? 85 এটা ল'ম দিয়ক তাৰলৈকে। মানে তুমি বাজনা বজোৱা কেইটা আনিবা ন? থাকিব। 85। তেতিয়াহ'লে আমি তাকেইতো, আমাৰ বাজেটটোতো ইমান নহ'ব পা। কিমান মান নতুনকৈ এফৰ্ড কৰিব পাৰিব? মানে আমি ভাবিছোঁ আমাৰ মানে ইয়াতে যিখিনি আমাৰ বাজনা বজোৱা মানুহ আছে হা, ইয়াতে তাৰমানে আমাৰ ডিমুৰ 5 জনমান আছে, খুব ধুনীয়া বজায়।
আগতে দুতৰা চুতৰা বজাইছিল, কিন্তু এতিয়া মানে যিহেতুকে চেঙেৰা ল'ৰাটো চব মানে গিটাৰ চিটাৰ চব বজায়, গতিকে আমি তোমাক অকলে আনিম বুলি ভাবিছিলো। আৰু আমাৰ ইয়াতে এই নলবাৰীৰ ছোৱালী এজনী আছে, মিছ কিমি বুলি, তাইকো আমি মাতিম। গতিকে তুমি এতিয়া এনেকে আহিবানে নহা সেইটো? তেনেকে গ'লেতো হেৰি হৈ যায় বাজেটটো বাৰু। যদি তুমি এই বাজনা বজোৱা কেইটা নানা, তেতিয়া তোমাক কিমান লাগিব বাপা খোলা খুলি কোৱা। এনে 50 লওঁৱে মই মিনিমাম 50-55 এনেকে লৈ আছো চিংগল। কি কোৱা বাবা, 50,000 টকাটো আমাৰ বহুত বেছি হ'ব। আমি এটা মিনিমাম বাজেট এটা বনাই লৈছিলো, তোমাক চাম বুলি ভাবিছিলো। হয়। এতিয়া মানে কিমানত পৰা সেইটো কৈ দিয়া, আমি এটা বাজেট বনাই থৈছো। বাৰু দিয়কচোন বাৰু, মই ফোন কৰক লাহেকৈ। তথাপিতো মানে আমাৰ ফাইনেল। হয় হয়। এতিয়া এই আমাৰ যিটো ফাইনেল কৰিছো আমি মিউজিচিয়ানখিনি লৈ যাম দিয়ক। মিউজিচিয়ানখিনি মোৰ আপোনালোকে অলপমান কিবা এটা বাঢ়িব খালি। নাই, আমাৰ ইয়াতে মিউজিচিয়ান বহুত, মানে বাজনা বজোৱা কেইটা বহুত ভাল। তুমি সেইবিলাক চিন্তা কৰিব নালাগে, ইয়াতে ভাল বজোৱা আছে। তুমি মানে আহিলে হ'ল আৰু গান গাই থৈ গুচি গ'লে হ'ল। আমাৰ নহয় খুৰা, মই মানে কি সেইটো এতিয়া মিনিমামহে, কাৰণ মোৰ আপোনাৰ 2জন ল'ৰা থাকে লগত, তেওঁলোককো কিবা এটা দিব লাগে। 50 গ'লে মই সেই 35 মানে এটা পাওঁ আৰু। নাই, আমি ভাবিছো মানে তুমি যদি ক'ৰবাত 4,000 মান টকা লোৱা, আমি আৰু তোমাৰ যিখিনি বাজনা বজোৱা মানুহ আমাৰ লগতে থাকিব, সেইখিনিৰ লগত খোৱা বোৱা কৰি আমি ধুনীয়াকে আমি প্ৰত্যেক বছৰে ইয়াতে মানে খিচাৰিও খুৱাওঁ, তেনেকে কৰিব পাৰিলো হয়। আৰু আমি বহাগত পতা নাই, কাৰণ কিয় বহাগত তোমালোকৰ শ্ব' থাকে, সেইকাৰণে পতা নাছিলো। নাই নাই, আমি মে'টো ডেট বিশেষ নাই বিশেষ, মই ডেটটো চাব লাগিব তেন্তে দিয়ক দেই, জনাম বাৰু আপোনাক। আপুনি পাৰে যদি আৰু আপোনাক অকণমান কিবা হেৰি কৰি দিম আৰু। নাই নাই, তাৰ পৰাই লৈ লওক লোকেল আছে বাৰু। এতিয়া নতুন প্ৰজন্মৰ আমাৰ নতুন কণ্ঠাশিল্পী লৈ লওক ধুনীয়াকে, 8-10 হাজাৰ টকাত কৰি দিব। নহয় মানে তুমি কথাটো বেয়া নাপাবা, আমি এতিয়া পেঞ্চনৰ মানুহ, পেঞ্চনৰ মানুহখিনি তোমাৰ লগত আমি এটা দেখা সাক্ষাৎটো হ'ল। ঠিক আছে। শুনাচোন, হেল্ল' ভাইটি, হেল্ল', মই অকণমান হেৰিৰ পৰা কথা পাতি আছো, হস্পিটেলৰ পৰা। মানে ক'ত আছা তুমি? মই হস্পিটেলত আছো ৰ'ব। কিবা হৈছে নেকি? এই গৌৰাংগ, আচলতে মই জানে কৈ আছিলো এই মানে এটা প্ৰেংক ভিডিঅ' কৰি আছিলো তোমাক। মই নাজানো তুমি এটা মানে মেডিকেলৰ চিটুৱেশ্যনত আছা বুলি। এই চৰি দে, বেয়া নাপাবা। ময়ে কৰিছিলো। এই ভাই বেয়া নাপাবি, একদম চৰি হা। বহুত বেছি তাৰ খঙো উঠিছিল, মানে খুব ধুনীয়া ই গান গাই, খুব ধুনীয়া কণ্ঠশিল্পী, গতিকে 4,000টো কিয় আহিব। গতিকে যিয়ে নহওক, আজি প্ৰেংকটো আপোনালোকক দেখুৱালো, আৰু প্ৰেংকটো কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰেংক লাগে, কাৰ লগত কৰিব লাগে কমেণ্ট কৰি নিশ্চয় জনাব।